ক্লাস 10 ছাত্ৰছাত্ৰীক নমস্কাৰ তোমালোকক মই চেপ্টাৰ 8 ত্ৰিকোণমিতিক পৰিচয় এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত অহা এমসিকিউ বুজাই দি আহিছো আজি মই তোমালোকক বুজাই দিম চোৱা এই কোৱেশ্চনটো আহিছে 2016 ত তে চাবা কোৱেশ্চনটোত কি দিয়া আছে sin theta into cos 90 degree minus theta plus cos theta into sin 90 degree minus theta মান হবো তে চাৰিটা অপচন দিয়া আছে তে চাবা আমি লিখি ললো এখিনি ইয়াতে এতিয়া তোমালোকে জানিব লাগিব পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত cos 90 degree minus theta হলে sin theta আমি লিখিব পাৰো sin 90 degree minus theta হলে cos theta আমি লিখিব পাৰো এইটো এনেকুৱা সবা এটা एग्जांपल মই বুজাই দিছো एग्जांपलৰে sin 60 degree আমি কেনেকৈ লিখিম চোৱা sin 90 degree পৰা কিমান বাদ দিলে 60 degree থাকিব 30 degree আলা বুজি এটো থিটাৰ ভ্যালু এটা এখিনিৰ পৰা আমি কি পাম এই সূত্ৰটো মতে চোৱা থিটাৰ ভ্যালু 30 degree এতিয়া হলে এটো হ'ব ৰিজাল্ট cos 30 degree অর্থাৎ sin 60 degree ভ্যালু আৰু cos 30 degree ভ্যালু একে সমান তোমালোকে টেবুলত চাই লব পাৰিবা একে সমান হ'ব তে পালা বুজি তে এতিয়া চোৱা sin theta into cos 90 degree minus theta হলে এটি হ'ব sin theta plus cos theta into sin 90 degree minus theta হলে চোৱা cos theta এটি চোৱা sin theta into sin theta এটি হ'ব sin square theta cos theta into cos theta গতিকে কি হ'ব cos square theta এইটো এটা অভেদ তে ইয়াৰ পৰা ৰিজাল্ট পাবা তুমি 1 পাবা কিয় অভেদটো হল এইটো চাবা sin square theta plus cos square theta equal 1 তে আমি পাই গলো 1 কোড আছে চোৱা কোনটো অপচনত অপশন সি এটো হ'ব আমাৰ শুদ্ধ অপশন নেক্সট চোৱা এই কোৱেশ্চনটো আহিছে 2017 ত তে চাবা কোৱেশ্চনটো আমাক কি দিয়া আছে sin square 30 degree minus cos square 30 degree মান হ'ব চাৰিটা অপচন আছে তে লিখি ললো আমি ৰাখিটো এটা চোৱা sin 30 degree ভ্যালু হাফ ইয়াতে স্কয়ার আছে গটিকে ভ্যালুটো তুমি স্কয়ার দিবা তাৰ পিছত cos 30 degree ভ্যালু √3/2 ইয়াতে চোৱা cos ৰেশিওত স্কয়ার আছে গটিকে ভ্যালুটো তুমি স্কয়ার দিবা ইয়াতে হোল স্কয়ার আহিব এইখিনি সলভ কৰা এটি হ'ব 1/4 এটি হ'ব চোৱা √3 স্কয়ার কৰিলে তুমি কি পাবা √3 into √3 ইয়াক আমি এনেকৈ লিখিব পাৰো এইখিনিৰ পৰা পাবা তুমি 3 স্কয়ার বৰ্গমূল 3 √3 স্কয়ার কৰিলে তুমি কি পাবা 3 এটো 3 হ'ব 2 স্কয়ার কৰিলে 4 পালা বুজি এখিনি তে নেক্সট চোৱা এটো চোৱা হৰ একে আছে
গতিকে হৰ একে থাকিলে লব দুটা প্লাস থাকিলে প্লাস কৰিবা মাইনাস থাকিলে মাইনাস যেহেতু ইয়াতে তোমাৰ মাইনাস আছে 1 minus 3 4 এটো থাকিব minus 2 কাটিবা 2 ৰে 2 1 2 ৰে 1 4 2 কি থাকিল ৰিজাল্ট minus 1/2 অপশন ডি বুজি পালা নিশ্চয়